গাইজ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আছোঁ সোণাৰী বাছ ষ্টেণ্ডত। আপোনাক মই ক'লৈ যাম আপোনালোকক মই দেখাই আছোঁ দেই। আপোনালোকে চাই আহিব মানে মই যাম বালিখনৰ পৰা যাম ইয়াতে দিয়া আমি যাম মানে নাজিয়া গেলেকী আপোনালোকক কিমান পাওঁ মই দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। মই আৰু ভতিজা পোৱালি ইয়াত দেখিছেনে আমি গৈ আছোঁ বেটাৰী ৰিক্সাত। আপোনালোকে চাইছেনে ইয়াৰ চক মানে একদম মানে ল'ৰাটোৱে কি কৰিছে ইয়াত দেখিছেনে মানে কোচাটা ভাল হৈছে নহ'লে ইফালে ইফালে লমাই মানে ইয়াত দেখিছেনে এৰি দিব নোৱাৰি মানে আপোনাৰ টাউনৰ মাজত এৰি দিব নোৱাৰি ক'ৰবাতে সোমাই দিব। সেইকাৰণে মানে কোচাতে লৈ লৈছোঁ বেটাৰী ৰিক্সাত বহি লাগে ইফালে পৰা ইফালে ইফালে পৰা ইফালে মানে বহিবলৈ লয় সি অকলে মানে কি দৰ্জা কাষত থিয় হ'বলৈ লয় দেখিছেনে এয়া। গাইজ মই এতিয়া বালিঘাটৰ পৰা গৈ আছোঁ মানে নাজিয়া গেলেকীলৈ কলগাঁও বুলি কয়। তাত মই গৈ আছোঁ এইখন আছে আপোনাৰ নাজিয়া টাউন দেখিছেনে। মই আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ তথাপিতো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। অলপ পৰিষ্কাৰ লগাই চাব ভিডিঅ'টো দেখিছেনে একদম মানে পূৰা বগা বগা উঠিছে। তাৰপিছত এইখন আছে ডাঙৰ গাড়ী আছে দেখিছেনে মানে বাপেকৰ লক্ষ্য মিলাই আহিছে গোটাকে ভতিজা পোৱালি হয়। মই এতিয়া গৈ আছোঁ এয়া আপোনালোকে অলপ পৰিষ্কাৰ চাব ভিডিঅ'টো লাষ্টলৈকে চাব। ভাইটি এনে কৈ দিয়া আকৌ হাই আমি পাপা আচলতে গৈ আছোঁ কৈ দিয়া দূৰ কৈ দিয়া পাপা আচলতে গৈ আছোঁ আমি পাপা ওচৰত থাকিব নাই আহি দিবা হা পাপা ওচৰত থাকিলে নহ'ব নহয় মায়ে কান্দিব নহয় ঘৰত মায়ে কান্দিব নহয় হা পাপাকেইটা লগ পামগৈ হা অঁ আমি এতিয়া গৈ আছোঁ। আমি মানে বাপেকে লগ পাই পুতেক নাহোঁ বুলি কৈছে কি কয় আৰু পুতেকে তেনেকৈ জানিব। চব আমি মানে কি আপোনাৰ কলগাঁও বুলি কয় যোন জেগাত আছে ন কলগাঁও বুলি কয় মানে সেই টকাতে কাৰণেহে গৈছোঁ মানে আমাৰ দেউতা যিহেতু মানে কি গ'লে মানে আহিব নোৱাৰে সেইকাৰণে দেউতাক আনিবৰ কাৰণে গৈ আছোঁ আমি। গাড়ী চাৰি দুটা এইখন আছে আপোনাৰ নদী হয় এখন ইয়াত দেখিছেনে হে এইখন নদী এই ইয়াত দেখিছে আপোনাৰ হেৰি কৈছে ৰেল গাড়ী মানে মালগাড়ী আহিছে মানে এনেকৈ আপোনাৰ কি ক'ম পাব্লিক উঠা মানে নহয় মানে মালগাড়ী আহিছে আপোনাৰ ট্ৰেইনত। এয়া চক আপোনালোকে চাব পাৰে এয়া দেখিছেনে এয়া চক আহি আছে মানে তাৰ ল'ৰাটোৱে ক'ত আহিছে কৰিছে মই কৈছোঁ এয়া দেখিছেনে ক'ত আহি আছে মানে ৰেল চিয়ে আহি আছে আৰু হাইখন দেখিছেনে আপোনালোকে মানে দেখা পোৱা গৈছে আৰু মই গাড়ীৰ ভিতৰৰ পৰা এই ভিতৰত ল'লোঁ অলপ দেখিছেনে কাৰণ মালগাড়ী মানে এতিয়া আজিকালি ল'ৰাই নেদেখিলে মানে চিনি নাপায় ন কোনখনক কি কয় কোনখনত কি নকয় একো মানে বুজি নাপায়। ইয়াত দেখিনে এইখন আছে আপোনাৰ মালগাড়ী যাত্ৰী উঠা নহয় আৰু এখন আৰু মাল অনা আলু পিঁয়াজ অনা গাড়ী হয় আৰু ধেৰ কিবা কিবি বস্তু আনে অকল আলু পিঁয়াজ বুলিয়ে নহয়। ইয়াত দেখিনে কিমান দীঘল দেখিনে এইটো ৰেল ষ্টেচন আছে আপোনাৰ শিমলুগুৰি আমগুৰি নহয় দেই শিমলুগুৰি বাছ ৰেল ষ্টেণ্ড হয় এইটো গাড়ী চলাব দেখিছেনে ৰেল গাড়ীটো ক্ৰচিং হয় ক্ৰচিঙত ৰখাই থৈছে মানে ৰেল গাড়ীখন পাৰ হ'লে আৰু যাবলৈ দিব দেখিছেনে চব কিমান দীঘল এখন ৰেল গাড়ী আপোনালোকে চাব পাৰে ইয়াত দেখিছেনে এখন মালগাড়ী অৱশ্যে যাত্ৰীখন হয় মালগাড়ী ট্ৰেইন ইয়াত দেখিছেনে গাড়ী চাড়ীবিলাক কেনেকৈ ৰাস্তা ৰখাই থৈছে আলি কাষত। এইডোখৰ আছে আপোনাৰ নাজিয়া গেলেকী পৰে এডোখৰ দেখিছেনে কেনেকুৱা মানে বাছ চাছ মানে এইবিলাক ৰখাই থৈছে চুবাৰ টুবাৰবিলাক ইয়াত দেখিছেনে মানে কি ধুনীয়া এইটো টাৰ্ণিং বুলি ক'ব বাৰু দেই। ইয়াত দেখিছেনে আমি গৈ আছোঁ মানে এতিয়া নে ইয়াৰ পৰাও বেছি দূৰ নাই আৰু পামগৈ আৰু বেছি দূৰ নালাগে ইয়াৰ পৰা খুব যে লাগিব আৰু
1 ঘণ্টা আধা ঘণ্টামান মানে বেছি দূৰ নহয় আপোনাৰ বালিঘাটৰ পৰা মানে গাড়ীত গ'লে মানে টাইম লাগি যায় এনেকৈ গাড়ী চাই যদি আপুনি যদি ৰিজাৰ্ভত লৈ যায় তেনেকৈ ইমান দেৰি নালাগে আৰু লাগে অলপ টাইম তেনেকৈ এয়া দেখিছেনে এইবোৰ ঘৰবিলাক দেখিছেনে কি ধুনীয়া ঘৰ বনাই থৈছে আৰু ৰাস্তা কাষতে পানীবিলাক দেখিছেনে একদম পানীবিলাক কেনেকুৱা একদম নক'ব আৰু পানী ৰাস্তা পদূলি পানী দেখিছেনে কেনেকুৱা দামভাগি চামভাগি ৰখাই আছে এইবিলাক ইয়াত দেখিছেনে দামভাগি পূৰা ৰখাই থৈছে এইয়া চাওক এইয়া এটা হৈছে তেল ডিপু এইয়া চাওক এতিয়া এয়া লাহে দোকানবোৰ কিছুমান খোলাই নাই এইটো হৈছে আপোনাৰ পুষ্টা ইয়াত আপোনালোকে দেখিছে নাই একদম বেয়া কালাৰ কেনেকুৱা বান্দেৱালৰ এয়া চাওক ৰাস্তা পদূলিবোৰ চাওক আপোনালোকে কিমান ধুনীয়া কি ধুনীয়া এটা লোকেশ্যন আৰু ইয়াত দেখিছেনে গাড়ী চাড়ীবিলাক ৰখাই থৈছে এয়া আৰু গাড়ী গৈ আছে এইবোৰ কিছুমান দোকান খোলাই নাই দেখিছেনে মই অলপ কাষে ভিডিঅ' কৰি আনিলোঁ আপোনালোকক অলপ দেখাওঁ বুলি ইয়াত দেখিছেনে এতিয়া মানুহবিলাক বহি আছে কিছুমান এখন দুখন দোকান খুলিছে আৰু বেছি খোলা নাই এয়া মানে মানুহবিলাক আহিছে আৰু লাহে ধীৰে মানে সোনকালে নোখোলে চাগে তাত মানে জল্দি মানে আমাৰ এইবোৰ গাঁৱলীয়া নিচিনা মানে টাউনীয়া এলেকা ন দেৰিকৈ খোলে দোকান চোকানবিলাক মানে মানুহবোৰ দেৰিকৈ ওলাই চাগে টাউনত ইমান সোনকালে নহ'লে আমাৰ গাঁৱৰ মানুহ নিচিনাকৈ মানে এইবোৰত অলপ মানে হেৰি হয় আৰু টাউনীয়া এলেকা ন ইয়াত দেখিছেনে কেনেকৈ বস্তু চস্তুবোৰ উলিয়াই থৈছে সেয়া চাওক আপোনালোকে এইয়া দেখিছেনে এতিয়া মানুহ এটা গৈছে আৰু এটা মানুহ গৈছে আৰু লাহেকৈ মানে দোকান চোকানবোৰ খুলিছে আৰু ইয়াত দেখিছেনে চকী তকী ৰাস্তা কাষতে ৰখাই থৈছে ইমানতে ভিডিঅ' ৰাখিছোঁ আপোনালোকে যদি চাই ভালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব কোনোবাই নতুনকৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টাটা বাই বাই